এই ভঙা ঘৰৰ পাৰ্কিং প্লেচ এটাৰ তেখেতে হেৰি দিছে ভঙা ঘৰৰ আৰু এইটো আমি উপস্থিত আছো 6 মাইলত কেনেকুৱা 2 নম্বৰ এনেকুৱা কোৱাৰ না আপুনি ৰিচিপ্ট নোহাকে তাৰমানে পইচা উঠাই আছে ৰিচিপ্ট আছে কোন আছে কাউণ্টাৰত আনি দিয়ক আৰু ইয়াতে জিএমচি পাৰ্কিঙত আপুনি কেই টকা খুজিছে 30 টকা 10 মিনিটত 30 টকা 10 মিনিটত 30 টকা এইফালে চাওক দাদা এইফালে চাওক আপুনি কিবা এটা কৈ আছে হয় মই মাতি আছো না আপোনাৰ লেচিৰ নাম কি না মাতক লেচিৰ নাম কি লেচি আমাৰ নাই জিএমচি পাৰ্কিং আপোনাৰ আচ্ছা শুনো আপুনি মাতক আপুনি ক'ত পলাই আছে এইফালে আহক ইলিগেলি 10 টকাও ল'ব নিদিওঁ ইলিগেলি লৈ আছে ন এটা বুজিব আপুনি 10 মিনিটত 30 টকা 10 মিনিটত 30 টকা পইচা কি গছত লাগিছে আপনার নাম কি দাদা আপনার নাম মুকুল ভূঞা তেওঁ তাৰ দামত এই 10 মিনিটত 30 টকা কৈছে 30 টকা নহয় 50 টকাই দিম কিন্তু প্ৰপাৰ ৰিচিপ্ট দিব লাগিব 10 টকা আমি দিয়ক কেনেকৈ দিম এটাই কৈ আছে 30 টকা আপুনি এতিয়াহে আহিলে মই মাতা মানে তেনেহ'লে আপোনালোকৰ নিজৰ মাজত খেলি মেলি কিয় ৰিচিপ্ট দেখাওক আৰু কোন লেচিৰ আণ্ডাৰত আছে দেখাওক আমি ৰিচিপ্ট দিব নাই পাৰাৰ কাৰণে ৰিচিপ্ট দিয়ক আপুনি বেগটো লৈ আছে ৰিচিপ্ট দিয়ক আপোনাক 100 টকা দিম প্ৰপাৰ ৰিচিপ্ট দিয়ক 100 টকা দিম কোনো আপত্তি নাই প্ৰপাৰ ৰিচিপ্ট দিয়ক অৰ্ডাৰ কপি লাগিব চব দিয়াৰ পিছত আপুনি জিএমচিৰ অধীনত থকা এই 6 মাইল ব্ৰিজৰ উৰণ হেতু তলত থকা এই পাৰ্কিং প্লেচত এই অবৈধভাৱে এনেকৈ অহকে বেহকে কোনো ধৰণৰ ৰিচিপ্ট নিদিয়াকৈ এতিয়া 10 মিনিট হৈ গ'ল তেওঁলোকে কোনো ধৰণৰ ৰিচিপ্ট শ্ব' কৰিব পৰা নাই আৰু তেওঁলোকে এতিয়া 10 মিনিটত কাৰোবাৰ পৰা 30 টকা কাৰোবাৰ পৰা 40 টকা অহকে বেহকে এজনে কৈ আছে 20 টকা দিলে হ'ব এজনে কৈ আছে 30 টকা এনেকুৱা ধৰণৰ এনেকে এই জিএমচি যে বগাহাতীত পৰিণত হৈছে জিএমচিৰ যে আভ্যন্তৰীণভাৱে এইবিলাকৰ কোনো ধৰণৰ তদাৰক নাই জিএমচিয়ে যে কোনো ধৰণৰ এইবোৰ এই পাৰ্কিং প্লেচত অবৈধভাৱে যে এই টকা উঠাই আছে তাতে যে নাকি লগাব পৰা নাই এই কথাটো স্পষ্ট হৈ পৰিছে কাৰণ ইয়াতে এতিয়ালৈকে 10 মিনিট উকলি গ'ল 15 মিনিট উকলি গ'ল এখন ৰিচিপ্ট বৈধ ৰিচিপ্ট দিব পৰা নাই এখন ৰিচিপ্ট এতিয়ালৈকে দিব পৰা নাই এওঁলোকে এজনৰ পাছত এজন মানুহ মাতি আছে কিন্তু কোনো ৰিচিপ্ট দিব পৰা নাই এইটো চাওক এইফালে ৰিচিপ্ট আছে নেকি ফোন কৰি সুধিব লগা হৈছে কিন্তু টকাটো হ'লে তেওঁলোকে ঠিকে লৈ আছে চবৰে পৰা টকা লৈ আছে কিন্তু ৰিচিপ্ট নাই কিন্তু পাৰ্কিঙৰ নামত তেওঁৰ বেগটোত পইচা ঠিকে আছে পইচা একদম গাঁঠে গাঁঠে আছে কিন্তু তাতে ৰিচিপ্ট দিয়ে কোনো দিন কিমান টকা লয় ঘণ্টা 30 টকা লয় আৰু এইফালে আপোনালোক কোনোবাই ৰিচিপ্ট দিছে কোনে আপোনালোকৰ 30 টকাকে লয় আৰু 10 মিনিট যোনে নাথাকে 10 মিনিট হ'লে 30 টকাকে লয় কিন্তু কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে এই দেখিছে ইয়াতে গাড়ী ৰখা চবেই এওঁলোকে সদায় ৰাখে আৰু এওঁলোকে এইবোৰ ভাষ্য এনেকৈ জিএমচিৰ উৰণ হেতুৰ তলৰ 6 মাইলত এনেকৈ ধৰণে অবৈধভাৱে টকা সংগ্ৰহ কৰি আছে আৰু সংগ্ৰহ কৰাৰ পিছত কোনো ধৰণৰ ৰিচিপ্ট দিব নোৱাৰে ৰিচিপ্ট খুজিলে তেওঁলোকে এইফালৰ পৰা সেইফালে সেইফালৰ পৰা এইফালে অহা যোৱা কৰি আছে কোনো ধৰণৰ বৈধ ৰিচিপ্ট নাই তেওঁলোকৰ হাতত তেওঁ 30 টকা কেনেকৈ 10 মিনিট ল'ব পাৰে এইটো তেওঁ আমাৰ পাৰ্কিং মানুহ নহয় আৰে তেওঁৱে পাৰ্কিং মানুহ নহয় এই চাওক এইবিলাক মানুহ চাওক এইবোৰ মানুহ হা এইবোৰ মানুহে কৈ আছে এওঁৱে চবতকৈ পাৰ্কিঙৰ চবতকৈ পুৰণা মানুহ এওঁ মানুহ হয়নে পাৰ্কিঙৰ এই চাওক আপুনি হয়নে নহয় এইফালে কওক এইয়া পাৰ্কিঙৰ মানুহেই নহয় আপুনি কোন মিছা কথা কৈছে এই দেখিছে এওঁলোকৰ মাজত নিজৰে মতবিৰোধ এই পাৰ্কিঙৰ মানুহ নহয় বুলিয়ে কৈ দিছে আচলতে মই কিয় ল'ব লাগে বাধ্য জানেনে আপোনালোকক সঁচা এটা ক'লে ধৰি লওক মোৰ মেনেজাৰ আছে ধৰি লওক এওঁ মেনেজাৰ এওঁ মই ডেইলি 600 টকাকৈ দিব লাগিব এইটোৱে কথা তাৰপিছত মোক মই যি দৰমহা মানে ধৰক যি পাওঁ সেইখিনি মই ল'ব লাগে বাধ্য তাৰোপৰি যেনিবা জিএনএফচিৰো তেওঁলোকে আপোনালোকক কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে ৰিচিপ্ট দিয়া নাই চলাই আছে এই দেখিছে সঁচা কথা এইটোৱে সঁচা কথা আচ্ছা পুলিচ বাহনকো দিব লগা হয় নেকি পুলিচ বাহনক দিয়ে নিদিয়ে
ডেইলি নিয়ে পুলিচ বাহনে ডেইলি নিয়ে কোন জিএমচিৰ এটা বিভাগ আছে নহয় আছে এই জিএমচিৰ বিভাগে দিল্লী আমাৰ টকা দিয়ে এই কেনেকুৱা ধৰণৰ ভয়ংকৰ বিস্ফোৰক তথ্য চাওক জিএমচি প্ৰশাসন পুলিচ প্ৰশাসনে ডাইৰেক্টলি পইচা নিয়ে বুলি এওঁ কৈছে কাৰণ এতিয়া বিপদৰ সময়ত এওঁ ফচাই দিছে এওঁ বচি কৰি দিলে এওঁ ফচাই দিলে নহ'ব নহয় এইখিনি পাৰ্কিং কৰি আছো এতিয়া তেওঁ মোক নহয় বুলি কৈছে এওঁৱে পইচা উঠাই চবেই জানে এওঁৱেতো উঠাই এনেকুৱা ধৰণৰ মানে ভয়ংকৰ ধৰণে এই পাৰ্কিং চিণ্ডিকেটে গোটেই সমগ্ৰ মহানগৰবাসীৰ লগতে সমগ্ৰ অসমতে আজি চানি ধৰিছে এটা চক্ৰ ওলাইছে যিটো চক্ৰই কোনো ধৰণৰ পাৰ্কিঙৰ ৰুল ৰেগুলেশ্যন নামানি এনেকৈ অবৈধভাৱে কোনো ধৰণৰ ৰিচিপ্ট নোহোৱাকৈ পইচা উঠাইছে আৰু তেওঁলোকে এতিয়া যেতিয়া ধৰিলেও তেওঁলোকৰ নিজ মুখেৰে তেওঁলোকে স্বীকাৰোক্তি দিছে যে পুলিচ প্ৰশাসনক তেওঁলোকে পইচা দিয়ে জিএমচি প্ৰশাসনক তেওঁলোকে সদায় বেছত পইচা লৈ যায় তেওঁলোকক অকমান ওচৰলৈ আহক তেওঁৰ ৰিচিপ্ট দিছে চাওক পেজটো চাওকচোন তেওঁৰ কি ৰিচিপ্ট দিছে মই আপোনাক ৰিচিপ্ট শেষ হৈছিলে আনিব ৰিচিপ্ট ঘৰৰ এইয়া চাওক আপুনি পইচা কিয় উঠাই আছে আপুনি ৰিচিপ্ট শেষ যদি পইচা কিয় উঠাই আছে এই মুহূৰ্তত এইফালে আহক দাদা এইফালে আহক এই মুহূৰ্তত শুনক ভঙা ঘৰ এই গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন ভঙা ঘৰ বুলি এই ভঙা ঘৰৰ পাৰ্কিং প্লেচ এটাৰ তেখেতে হেৰি দিছে ভঙা ঘৰৰ আৰু এইটো আমি উপস্থিত আছো 6 মাইলত কেনেকুৱা 2 নম্বৰে এনেকুৱা ক'ৰ পৰা এখন ৰিচিপ্ট ফালি আনিছে ক'ৰ পৰা আনিছে নাজানো এই ফালি এইটো কেনেকুৱা ধৰণৰ এক বৃহৎ চক্ৰ চাওক এই ভঙাঘৰৰ মিউনিচিপালিটি কৰ্পৰেশ্যনৰ তেখেতে পাৰ্কিং প্লেচৰ এখন কভাৰ পৰা লৈ আনিছে ইয়াতে কিন্তু তেওঁলোকে পাৰ্কিং লৈ আছে 6 মাইলত চাওকচোন এইটো 23 চনৰ কিয় ৰিচিপ্ট দিছে বনোৱাৰ কথা নহয় 23 চনৰ কিয় ৰিচিপ্ট দিছে এতিয়া কি কৰিম কওকচোন